নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এই লাওবোৰ দেখিছেনে? ঘৰৰ ওপৰত লাগি বগাই গৈছে, লেতেৰা দেখা পাইছে। তাৰ কাৰণে আজি কাটি দিওঁ বুলি ভাবিলোঁ। লাও নলগা নহয় বা লাগি আছিলে, তথাপিও ঘৰটো এতিয়া ইটা কাটিবলৈ হৈছে যে, তাৰ কাৰণে মই কাটি দিওঁ বুলি ভাবিলোঁ। আৰু পিছফালে বাৰীখন ইমানেই লেতেৰা হৈ আছে নহয়, হাবিখিনি অলপমান টকলা কৰি দিওঁ বুলি ভাবিলোঁ। কঁঠালবোৰ চাহ ধুইছে আৰু কাৰ কঁঠাল খাবলৈ মন আছে আমাৰ ঘৰৰ পৰা নিব পাৰিব। আমাৰ বহুত কঁঠাল লাগিছে। এই আহোম বগৰী কেনেকৈ বাগৰি আহিছে আৰু আহোম বগৰীজোপা পোক হৈছে, সেইকাৰণে মই এটা ছিঙি খাওঁ বুলি ভাবিলোঁ। লগতে আমাৰ বাৰীত এইবোৰ কি চব্জি আপোনালোকে নাম জানেনে? আমাৰ ইয়াত পৰে শাক বুলি কয়। পৰে শাকটো বোলে তেজৰ কাৰণে ভাল, তাৰ কাৰণে ময়ো অলপমান ছিঙি ল'লোঁ আজি ৰাতি সাঁজটো বনাম বুলি। আৰু মই দিনৰ ৰাতিপুৱাৰ পৰা সন্ধিয়া লাগি কি কাম কৰোঁ আজি তাকে অলপমান দেখাওঁ বুলি ভাবিলোঁ। কাৰণ মোৰ ভাল লাগে দিছোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিবলৈ মন গৈছিলে, তাকে অলপমান শ্বেয়াৰ কৰি দিলোঁ। মই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি কাম কৰোঁ। ৰাতিপুৱা সাঁজটো ল'ৰাক খুৱাই বোৱাই স্কুললৈ পঠালোঁ বা দুপৰীয়া সাঁজটো যেনেও চৰকাৰী স্কুল তাতে খাব বুলি মই দুপৰীয়া সাঁজটো ইমান কেতিয়াবা বনাওঁ কেতিয়াবা নবনাওঁ, কাৰণ ৰাতিপুৱা ভাতটো থাকি যায় যে, তাকে অলপমান ভোক লাগিলে খাওঁ। এয়া ঘৰ ভেটিৰ ওপৰত যে কণ জলকীয়া লাগিছে, আমাৰ ৰাভা ভাষাত কয় এইটো ফিৰুং জলকীয়া। এইটো খাবলৈ বৰ জোলা, বিৰাট জাল আছে তাৰ ভাগত। অংকুচা এই লাও পাতবোৰ যে শুকাই গৈছে নহয়, লাও এটাও নালাগিল, এটা লাগিছিলে বা সিও পোক খালে। সেই গছবোৰ কাটি দিম বুলি চাফ চিকুণ কৰিব লাগে বুলি এই লাও আগকেইটা ছিঙি ল'লোঁ। অলপমান ছিঙিছোঁ বা বেছিভাগ নিছিঙিলোঁ। এই জলকীয়াকেইটা মৰম লাগিছে দিয়াচোন। আৰু এইজোপা নহয় আৰু এইজোপা আছে, দুজোপাত ইমান ভৰি আছে। আৰু সন্ধিয়া হ'বলৈ হৈ আহিছে, চোতালখনো চাফ চিকুণ নকৰিলে বেয়া লাগে দিয়াচোন। সেইকাৰণে চোতালখন অলপমান ঝাৰু দি ল'লোঁ। আপোনালোকে সদায় সন্ধিয়া ঝাৰু দিয়েনে? মই সদায় নিদিওঁ বা যেতিয়া লেতেৰা হৈ থাকে তেতিয়াই দিওঁ, কাৰণ আমাৰ ইমান লেতেৰা হ'বলৈ ইমান মানুহ নাই দিয়াচোন। আৰু বাৰীখন চবফালে হাবি হৈ আছে। এতিয়া আকৌ পানী হ'ব নহয়, চোতালখন তাতে শুকাব বা সন্ধিয়াৰ আগতে কাপোৰখিনি সোমাই লওঁ বুলি। কাপোৰখিনি সোমাই ল'লেহে এইবোৰ কি কয় আলনাত জাপ মাৰি ধুনীয়াকৈ ৰাখিব পাৰিম। লগতে গা ধুই চাফ চিকুণ হৈ নিজকে ফ্ৰেছ কৰি ল'ম, লগতে ল'ৰাও গা ধুৱাম। আৰু সন্ধিয়া হ'বলৈ হৈ আহিছে, চাফা কৰি লওঁ দেই কাপোৰখিনি। আৰু অলপ পিছত আপোনালোকক লগ পাম মানে যিটো বস্তু মই কৰি আছোঁ সেইটোতো কৰিবই লাগিব। লাহে লাহেকৈ আপোনালোককো কি কৰি আছোঁ সেইটো জনাম। বাঁহৰ টেঙা আচাৰ খাই ভাল পায়। মই বগৰী আৰু বাঁহগছ টেঙা আচাৰ বনাইছিলোঁ। লগতে বাচন কেইটামান আছে ধুই লওঁ। সেই বুলিয়ে টিউবৱেলত গ'লোঁ আৰু মই যোৱাৰ লগে লগে কাৰেণ্টটো গুচি গ'ল। তাৰ কাৰণে বাইদেউ মাতিলে, বাইদেউহঁতৰ ঘৰটো চাওক কিমানখিনি আগবাঢ়িছে। লগতে সেইখিনি ছিঙিছিলোঁ নহয়, চাফ চিকুণ কৰিলোঁ। এতিয়া গা ধুই নিজে ফ্ৰেছ হৈ ল'লোঁ। এতিয়া চাহকাপ খাওঁ। সন্ধিয়া চাহকাপ নাখালে ভালে নালাগে মোৰ। চাহকাপ জল্দি খাই লওঁ আৰু অংকুক গাখীৰ অলপমান দি পঢ়িবলৈ বহাওঁগৈ, কাৰণ সি বৰ পঢ়াত খেলি মেলি কৰে। সেইকাৰণে সোনকালে পঢ়িবলৈ দিওঁ। তাৰ আগতে চাকি বাতি দি লওঁ। গা ধুই আহিছে, ইমান গৰম থাকিব পৰা নাছিলে। সি কি খাই আছে দেখা দিয়া, কি খাই আছে? গাখীৰ খাই আছে। করুণাময় জগতরে প্রাণ, তুমি দুচ্ছু তুমি আল্লাহ তুমি ভগবান, এই বিচরঙ্কার তোমারে সজন, সকলো জীবকে তুমি কৰিছা পালন।
তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগৱান চাহকাপ খাবলৈ পাহৰিয়ে গ'লো ভাই দালিটোৰ লগতে কাম কৰি থাকোঁতে চাহকাপ ঠাণ্ডাই হৈ গ'ল আকৌ গৰম কৰিব লগা খাবলৈ পাহৰি গ'লো আকৌ আচলতে চাকি বুটি দিলোঁ বুলি চাহখিনি বাকী থাকোঁতে বেছি হৈ গ'ল গৰম কৰিলোঁ এতিয়া চাহকাপ খাই ল'লোঁ আকৌ ইয়াত থৈ দিব সন্ধিয়া চাহকাপ নাখালে মোৰ একদম মাথাটো বিষ উঠে আৰু ল'ৰা পঢ়াব লাগে সেইকাৰণে সন্ধিয়া চাহকাপটো মোক লাগি সেইকাৰণে মই চাহকাপ খাই লওঁ এইখন কি কিতাপ অকল অসমীয়া পঢ়িলে নহ'ব নহয় অসমীয়া উত্তৰ কৰিব আছে অঁ প্ৰশ্ন উত্তৰ চব কোনটো পঢ়ি আৰু মানুহ পক্ষী আৰু মানুহ সম্পূৰ্ণ হোৱা নাই নেকি দে মই শিকাই দিম মাষ্টৰে লিখি দিছিলে নে নাই অঁ ময়ে লিখি দিছিলোঁ বুজাই দিছিলোঁ হ'ব দিয়া লগতে মেথছ অলপমান শিকাই দিলোঁ আমাৰ অংকুৱে মেথছ খুব ভাল পায় সেইকাৰণে অলপ বুজাই দিলে মেথছটো পাৰি যায় তাৰ কাৰণে মই তাক মেথছ অলপ বুজাই দিলোঁ চুককেইটা আৰু কাষকেইটা এই ফটকৈ বুজি পাই গোটেইখিনি কৰিবলৈ ধৰিলে ভাল লাগে এনেকৈ অলপমান বুজাই দিয়া ল'লে এতিয়া ৰাতি হ'ল বহুত তাৰ কাৰণে ভাতকেইটা দিলোঁ বেছি বনোৱা নাই দালি কণী আৰু মই উঠনি ছিঙিছিলোঁ সেইবোৰ দিলোঁ তাই নেখায় ইমান কয় কিন্তু অলপ খা বুলি জোৰ কৰিছোঁ মই কি বনাইছোঁ সেইকাৰণে খাবলৈ লৈছে এয়া ভাত খোৱাত বৰ খেলি মেলি কৰে তেল লগত মাৰি দিছোঁ কণী আৰু ময়ো ভাত পানীকেইটা খাই লৈ অংকুৰ লগতে আৰু তামোলখন নাখালে নহয় দেই মোৰ তামোলখন মোৰ বেষ্ট চবতকৈ ভাল পাওঁ তামোলখন খাই এতিয়া সন্ধিয়া হ'ল এই তামোলখনৰ লগতে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ কাৰণে এটা ৰিকুৱেষ্ট আছে মোৰ লালুং ৰত্না ইউটিউব চেনেলটো যে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ ফেচবুক পেজ এটা আছে পেজটোৰ নাম হৈছে ৰত্না লালুং 123 অংকুও শুলে ময়ো শুওঁ আজিৰ কাৰণে বাই বাই